আজি গুৱাহাটীত আমাৰ 6 মাইল ঘৰ 365 হোটেলত আজি আমাৰ সেন্ট্ৰেল এক্সিকিউটিভ মিটিং অনুষ্ঠিত কৰা হয়। ইয়াত আজি সিদ্ধান্ত মৰ্মে আমি আশাৰ প্ৰগতি নেক্সট কনফাৰেন্সলৈকে আমি ৰিজেন হৰ ডাঙৰীয়াক সিনিয়ৰিটি বেচিছত ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ আজি অৰ্পণ কৰিলোঁ। লগতে 2 নম্বৰ সিদ্ধান্ত হ'ল যে আমাৰ আগষ্ট মাহৰ 8-9 শোণিতপুৰ ডিষ্ট্ৰিক্টত আমাৰ কেন্দ্ৰীয় অধিৱেশন হ'ব। এইটো হ'ল আমাৰ আজিৰ সিদ্ধান্ত। আৰু লগতে যিবিলাক আজি আপোনালোকে ছ'চিয়েল মিডিয়াত গম পাই আছে যে আশাৰ একত্ৰীকৰণৰ কথা, যিবিলাক মেইন ঘৰত আহিবলৈ মন আছে, যেন মেইন ছুটীলৈ আহিবলৈ সিহঁতৰ সদায় ৱেলকাম আছে। এনি টাইম আমাৰ 24 ঘণ্টা আমাৰ দৰ্জা খোলা আছে। সদৌ অসম আদিবাসী ছাত্ৰসন্থা যি আমাৰ কেন্দ্ৰীয় বৈঠক হৈছে, তাতে আমাৰ আদিবাসী জাতীয় নায়ক গমকে প্ৰদীপ নাগ গমকেৰ যি সপোন, এই সপোনটো আমি যেনেকৈ এই কাম কৰিছিল, এই কামটো আগুৱাই লোৱাৰ কাৰণে আদিবাসীসকলৰ যি জনজাতিকৰণ অধিকাৰ, মাতৃপাট্টা, আদিবাসীসকলে শিক্ষা দিশত আগুৱাই লৈ যোৱাৰ কাৰণে যি সপোন দেখিছিল, বিভিন্ন সমস্যা যি সপোন দেখিছিল, এই সপোনটো পূৰা কৰাৰ কাৰণে আমি সকলোৱে এক লগ হৈ আজি যি মোক দায়িত্ব দিছে ভাৰপ্ৰাপ্ত সভাপতি, মই সকলো অসমবাসীক ধন্যবাদ দিছোঁ। লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰীক মই এইখিনি কৈ সকলোকে আমাৰ প্ৰদীপ নাগৰ যি সপোন আছিল, এইটো সফল কৰিম বুলি